প্ৰকাশ পালে দৈনিক জনভূমিৰ 2026 বৰ্ষৰ ৰঙালী বিহু সংখ্যা আলোচনী জনভূমি। আজি দৈনিক জনভূমিৰ প্ৰাগটোৰাস্থিত মুখ্য কাৰ্যালয়ত উন্মোচন কৰা হয় আলোচনীখন উন্মোচন কৰে এম টেলিভিছনৰ CMD ডক্টৰ সঞ্জীৱ নাৰায়ণে। জ্যেষ্ঠ সাংবাদিক অমল গোস্বামীয়ে আগধৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, মহাপ্ৰবন্ধক চন্দ্ৰশেখৰ শৰ্মা, দৈনিক জনভূমিৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, CO চিত্ৰৰঞ্জন ডেকা। আলোচনীখন উন্মোচন কৰি ডক্টৰ সঞ্জীৱ নাৰায়ণে বিহু সংখ্যাৰ জনমভূমিয়ে পাঠকৰ সঁহাৰি লাভ কৰিব বুলি মন্তব্য কৰে। আলোচনীখনত অসমৰ জ্যেষ্ঠতমৰ পৰা কনিষ্ঠতমলৈ লেখকৰ লেখা প্ৰকাশ পোৱাটো গুৰুত্বপূৰ্ণ দিশ বুলিও তেওঁ উল্লেখ কৰে। জনমভূমি পৰিয়াল আৰু প্ৰাগ পৰিয়ালৰ ফালৰ পৰা অসমবাসীলে বিহুৰ শুভেচ্ছা উল্লেখ জনালোঁ। এতিয়াতে জনমভূমিৰ পৰম্পৰা ৰক্ষা কৰি পেলাই এইখন আলোচনী আমি আকৌ আজি উলিয়াবলৈ সক্ষম হ'লোঁ আৰু শুনি পেলাই ভাল লাগিল যে 400 পৃষ্ঠাৰ এখন আলোচনী আৰু আটাইতকৈ ছিনিয়ৰ মষ্ট অসমৰ লেখকৰ পালোঁ, একদম জুনিয়ৰ মষ্ট যিজন লেখক তেওঁক লৈ পেলাই তেওঁৰ কথাবিলাক চব লিখা আছে, তেওঁলোকে লিখিছে। গতিকে 400 পৃষ্ঠাৰ আলোচনী আজিকালি আমি দেখিছোঁৱে নোলায় প্ৰায়, কিন্তু তথাপি আমি এই পৰম্পৰাটো ৰাখি পেলাই ইমান সঁহাৰি পাইছোঁ এইখন লিখোঁতে যে ইমান মানুহে লিখিছে। গতিকে আশা কৰিছোঁ প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো আলোচনীখন চবেই পঢ়ি পেলাই খুব ভাল পাব আৰু অসমৰ ৰাইজলৈ অনুৰোধ জনাইছোঁ তেখেতসকলে যেন আলোচনীটো ক্ৰয় কৰে আৰু তেখেতসকলে ইয়াত লিখাবিলাক যিবিলাক লিখকে লিখিছে সেইখিনি পঢ়ি পেলাই তেখেতসকলে নিজৰ বক্তব্য বা নিজৰ কমেণ্টছবিলাক আমাক জনায় যেন আমি অহা বছৰলৈ আৰু ভাল কৰিব পাৰোঁ আলোচনী। অন্যতম জ্যেষ্ঠ সাহিত্যিকসকলৰ লেখা থকাটো বিশেষ দিশ বুলি প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে মন্তব্য কৰে। আলোচনীখনে নিশ্চিতভাৱে পাঠকৰ সঁহাৰি লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। জনমভূমি গোষ্ঠীৰ পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহু সংখ্যাটো আজি প্ৰকাশ পাইছে আৰু মই ধন্যবাদ জনাইছোঁ যে ইয়াৰ অলংকৰণ অত্যন্ত ভাল হৈছে। মই আগৰ কেইবাৰো জনমভূমি দেখিছোঁ অলংকৰণ সদায় ভাল হয় আৰু দিনক দিনে ইয়াৰ অলংকৰণ ভাল হৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা যে ডক্টৰ নগেন শইকীয়া ছাৰৰ দৰে মানুহৰ, ইমৰান ছাৰৰ দৰে মানুহৰ প্ৰবন্ধও সম্পাদকসকলে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, যিসকলে প্ৰায় লিখিবলৈ এৰিছে বা তেখেতসকলৰ স্বাস্থ্যই এতিয়া নাটানে, সেইসকলকো এতিয়া নতুনকৈ আমাৰ পাঠকে জনমভূমিৰ পাতত আৱিষ্কাৰ কৰিব বহুদিনৰ পিছত। গতিকে ইয়াৰ সঁহাৰি ইতিমধ্যে যথেষ্ট ভাল নিশ্চয়। ইতিমধ্যে আমাৰ পাঠকসকলে ইয়াক ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে অহা 2-3 দিনৰ ভিতৰতে সমগ্ৰ অসমজুৰি প্ৰত্যেক বুক ষ্টলত এজেঞ্চিত এই আলোচনীখন ইতিমধ্যে গৈছেই। গতিকে মই আশা ৰাখিছোঁ অসমবাসীয়ে পূৰ্বৰ দৰেই এই আলোচনীখন গ্ৰহণ কৰিব। প্ৰক্ৰিয়াৰ সন্নিৱিষ্ট লেখাসমূহৰ সন্দৰ্ভত বিশদভাৱে উল্লেখ কৰে দৈনিক জনভূমিৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকন। এইবাৰ যিখন বিহু সংখ্যাৰ জনমভূমি প্ৰকাশ হৈছে সেই প্ৰকাশখনৰ কেইবাটাও দিশৰ পৰা এইখন বিশেষত্বপূৰ্ণ। এই আলোচনীখনৰ সম্পাদনা মূল দায়িত্বটো লৈছে আমাৰ কিশোৰ গোস্বামীয়ে আৰু গোটেই অংগসজ্জাৰ কামখিনি কৰিছে ৰাজ বৈশ্য ডাঙৰীয়াই। এই আলোচনীখনৰ প্ৰধান বৈশিষ্ট্য হৈছে অসমৰ আটাইতকৈ যি প্ৰবীণ সাহিত্যিকসকলৰ ভিতৰত অন্যতম ইমৰান ছাৰ, নগেন শইকীয়া ছাৰ, এই দুগৰাকীয়ে ৰাজ্যৰ আটাইতকৈ প্ৰবীণ সাহিত্যিক। তেখেতসকলৰ লেখা যেনেকৈ ইয়াত সন্নিৱিষ্ট হৈ আছে তেনেকৈ আমাৰ অসমীয়া পাঠকৰ কাৰণে এগৰাকী অত্যন্ত সকলোৱে আগ্ৰহেৰে বাট চাই থকা লেখক য়েছে দৰ্জে থংচিৰ নিচিনা লেখকে ইয়াত দিছে। ইয়াত তেখেতৰ লেখা আছে। ইয়াত আটাইতকৈ 90 বছৰীয়া ঊৰ্ধৰ সাহিত্যিকৰ পৰা 25 বছৰৰ আশে পাশে থকা লেখক, এই সকলো স্তৰৰ লেখক এই আলোচনীখনত সন্নিৱিষ্ট হৈছে। ইয়াত জুবিন গাৰ্গ বিষয়ক 4টা বিশেষ নিবন্ধ আছে, লগে সমান্তৰালকৈ ভূপেন হাজৰিকা বিষয়ক 2টা নিবন্ধ আছে, 27টা গল্প আছে, 6খন উপন্যাস আছে, তাৰোপৰি অনুদিত উপন্যাস আছে। এই সকলো ধৰণৰ সম্ভাৰেৰে এইটো এটা আৰু আটাইতকৈ ডাঙৰ কথা কি 110 গৰাকী কবিৰ কবিতা ইয়াত সন্নিৱিষ্ট হৈছে।
2026 বৰ্ষৰ ৰঙালী বিহু সংখ্যাৰ জনসভা আলোচনী 400 পৃষ্ঠাৰ ৰঙালী বিহু সংখ্যা আলোচনীখনৰ সম্পাদনা কিশোৰ গোস্বামীৰ আলোচনীখনত প্ৰায় 6 কৰি কবি কবিতা প্ৰায় 1.5 কৰি গল্প কেইবাখনো উপন্যাসিকা জুবিন গাৰ্গ বিষয়ক কেইবাটাও তথ্য সমৃদ্ধ লেখা প্ৰকাশ পাইছে 170 গৰাকী লেখকৰ লেখাৰ সমাহাৰ ঘটিছে আলোচনীখনৰ অংগসজ্জা হৰিচন্দ্ৰ বৈশ্য আৰ্হিপাত গুণমণি কলিতা আৰু সঞ্জীৱ ঠাকুৰীয়া বেটুপাত সুমন দাসৰ